বন্ধুসকল কুৰবানী 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 এই শব্দটো আমি সেই সময়ত শুনি পাওঁ যেতিয়া মুছলিম সিহঁতৰ ঈদ আহে। আমি জানো যে কুৰবানী এই ঈদৰ টাইমত কোনোবা গৰু কোনোবা ছাগলী এইবিলাক বস্তু কুৰবানী কৰে। কিন্তু এইবাৰ এজন বাংলাদেশী মিয়ানীয়ে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক কুৰবানী কৰিবলৈ দিলে ভাবুকি। প্ৰথমতে ভিডিঅ'টো চাওক, পিছতে মই কৈ আছো। এবার যদি কুরবানি দিতে হতো হিমন্ত বিশ্ব শর্মারা দিয়ে পয়লা শুরুয়াত কুরবানি কিতা লাগি আমরা পশু কুরবানি দেই আর হিমন্ত বিশ্বাস একজন পশুর জন্মা কিতা লাগি গরু মাতা ফিরিলেও কয় গু মাতা তো একটা পশুর বাচ্চা কুরবানি দিতে আমার কোনো আপত্তি নেই। এইবার কুরবানি দিতে হইলে আগে হিমন্ত বিশ্ব শর্মারে বন্ধুসকল চালেনে এই বাংলাদেশী মিয়ানীবিলাকে ক'ৰ পৰা ইমান সাহস পায় অসমত থাকি অসমৰ মুখ্যমন্ত্ৰীকে এনেকুৱা ভাবুকি দিব। ইটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বদনাম কৰিছে, লগতে আমাৰ ভাৰতত যিমানে হিন্দু আছে সকলোকে বদনাম কৰিছে। কিয়নো অসমৰ মুখ্যমন্ত্ৰীয়ে খালি গৌমাতা বুলি নকয়, আমাৰ ভাৰতত যিমানে হিন্দু আছে সকলোকে গৌমাতা বুলি কয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত মই এইটো অনুৰোধ, এই বাংলাদেশী মিয়ানীটো অসমৰে হয়, অসমৰ যিকোনো কোণাত থাকক তাক গ্ৰেপ্তাৰ কৰি কেনে এনেকুৱা শাস্তি দিয়ক যাতে বেলেগে দেখি কেনে এনেকুৱা মন্তব্য কৰিবলৈ সাহস নহয়। ধন্যবাদ। জয় আই অসম।